অসম চৰকাৰৰ শিক্ষক নিযুক্তিৰ লগত জড়িত এটা অতি গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ 2024-26 বৰ্ষৰ যি DLED সেই DLEDৰ ক্ষেত্ৰত যি প্ৰি এণ্ট্ৰি টেষ্টৰ ৰিজাল্ট সেই ৰিজাল্টসমূহ উপলব্ধ হৈছে যিটো অফিচিয়েল ৱেবছাইট scrt.pat তাত গৈ পেলাই আপোনালোকে এই ৰিজাল্টসমূহ চাব পাৰিব আমাৰ বিভিন্ন ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত ৰিজাল্টসমূহ ইয়াত উপলব্ধ হৈছে আপোনালোকে স্ক্ৰীনত দেখিছে যে ক্লিক হিয়াৰ টু চেক তাত বিভিন্ন জিলাৰ ক্ষেত্ৰত ৰিজাল্টসমূহ চাব পাৰিব আৰু অনলাইন কাউন্সেলিংখিনি 24 ছেপ্টেম্বৰৰ 3টা বজাৰ পৰা 27 ছেপ্টেম্বৰলৈকে অনুষ্ঠিত কৰা হ'ব আৰু বিভিন্ন এডমিশ্যনৰ শিডিউলখিনি ইয়াত উল্লেখ কৰা আছে সেইখিনি আপোনালোকৰ ভিডিঅ'ৰ জৰিয়তে শ্বেয়াৰ কৰিছোঁ স্ক্ৰীনত আপোনালোকে দেখিছে যে আজি 23 তাৰিখে ৰিজাল্টসমূহ ওলাইছে ৰিজাল্টসমূহ ওলোৱাৰ লগে লগে ফাৰ্ষ্ট ফেজৰ অনলাইন কাউন্সেলিং 24 তাৰিখৰ পৰা 27 তাৰিখলৈকে হ'ব তাৰ ৰিজাল্ট অফ এলটমেণ্ট অফ ইনষ্টিটিউশ্যন ৰাউণ্ড 1 30 ছেপ্টেম্বৰ তাৰিখে হ'ব The physical admission with document verification in allotted institute with payment of admission fees to 1 October পৰা 3 অক্টোবৰলৈ হ'ব অনলাইন সাবমিশন অফ এডমিশন ৰিপোৰ্ট এণ্ড ভেকেন্সি লিষ্ট 4 অক্টোবৰত হ'ব পাব্লিকেশ্যন অফ ভেকেন্সি লিষ্ট এণ্ড কাট অফ মাৰ্ক 5 অক্টোবৰ ৰিজাল্ট অফ এলটমেণ্ট অফ ইনষ্টিটিউশ্যন ৰাউণ্ড 2 to 7 অক্টোবৰত হ'ব ফিজিকেল এডমিশ্যন উইথ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব 8 অক্টোবৰ পৰা 9 অক্টোবৰ আৰু অনলাইন সাবমিশন অফ এডমিশ্যন ৰিপোৰ্ট ভেকেন্সি লিষ্ট সেইটো 15 অক্টোবৰ হ'ব অনলাইন কাউন্সেলিং সেকেন্ড ফেজৰ ক্ষেত্ৰত ফৰ ৰিভিজন অফ মডিফিকেশ্যন অফ প্ৰিফাৰেন্স অফ টিচাৰ এডুকেশ্যন ইনষ্টিটিউট বাই কেণ্ডিডেট সেইটো 17 অক্টোবৰ পৰা 19 অক্টোবৰলৈকে তাৰপৰা ৰিজাল্ট অফ এলটমেণ্ট অফ ইনষ্টিটিউট ৰাউণ্ড 3 হ'ব 22 অক্টোবৰত সেইদৰে অন্যান্য যিসমূহ শিডিউল আছে ইয়াত দিয়া আছে আপোনালোকে SCRT অফিচিয়েল ৱেবছাইটত গৈ এইবোৰ চাব পাৰিব এই গুৰুত্বপূৰ্ণ কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ ধন্যবাদ